অসম চৰকাৰৰ শক্তি বিভাগৰ কৰ্মচাৰী ভাস্কৰ দত্তৰ পূৰ্বাঞ্চল নামৰ ইউটিউব চেনেল আৰু পূৰ্বাঞ্চল নামৰ ফেচবুক পেজটোৰ জৰিয়তে মহাপ্ৰবঞ্চক স্বপ্ননীল দাসৰ লগ লাগি যেনেকৈ ট্ৰেডিঙৰ জালখন পেলাইছিল, প্ৰলোভনমূলক ভিডিঅ' আপলোড কৰিছিল, স্বপ্ননীল দাসক প্ৰতিষ্ঠিত কৰিবলৈ উঠি পৰি লাগিছিল, সেই প্ৰবঞ্চনাৰ জালখনত পোনপটীয়াভাৱে ভাস্কৰ দত্ত জড়িত আছে বুলি মই সদায় সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰি আহিছিলোঁ, অসম আৰক্ষীক কৈছিলোঁ আৰু হাতীগাঁও থানাতো মই এটা অভিযোগ দিছিলোঁ। ইয়াৰ পিছত অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়ে তাৎক্ষণিকভাৱে এই বিষয়টোৰ ওপৰত ব্যৱস্থা লৈছে আৰু আজি অসম চৰকাৰৰ শক্তি বিভাগে ভাস্কৰ দত্তক নিলম্বন কৰিছে। এই দিশটোত মই প্ৰথমতে অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়ক ধন্যবাদ জনাইছোঁ, লগতে আমাৰ সকলোৰে ভৰসাৰ গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ সংবাদ মাধ্যমক এই গোটেই ট্ৰেডিং প্ৰবঞ্চনাৰ জালখনৰ কথা নিৰপেক্ষভাৱে প্ৰচাৰ কৰি অহাৰ বাবে মই তেওঁলোককো আন্তৰিক ধন্যবাদ জনাইছোঁ। ইয়াৰ জৰিয়তে মই এজন ভুক্তভোগী হিচাপে মই অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়ক পুনৰবাৰ মই অনুৰোধ জনাইছোঁ যে এই ট্ৰেডিঙৰ প্ৰবঞ্চনাৰ জালখন প্ৰমোচন কৰা যিমানসকল ইউটিউবাৰ অসম চৰকাৰৰ কৰ্মচাৰীয়ে হওক বা কৰ্মচাৰীয়ে নহওক, বিভিন্ন ব্যৱসায়ৰ লগত জড়িত থকা যিসকলে প্ৰমোচন কৰিছিলে, এই জালখন প্ৰচাৰ কৰিছিলে, অসমৰ ৰাইজক, দুখীয়া মানুহৰ টকা শোষণ কৰিবলৈ তেওঁলোকে যিখন জাল পেলাইছিল, সেইসকল ব্যক্তিৰ ওপৰতো যেন ব্যৱস্থা লয়, কাৰণ অসমৰ দুখীয়া ৰাইজে একমাত্ৰ আপোনাৰ ওপৰতে ভৰসা কৰে, আপুনিয়ে তেওঁলোকৰ ৰক্ষক। মই পুনৰবাৰ আপোনাক ধন্যবাদ জনাইছোঁ। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে, জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায়, তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।